নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যিহেতু থাম্বনেইল চাইয়ে তোমালোকে ধৰিবই পাৰিছা আমি আলোচনা কৰিম FY UGP অৰ্থাৎ BA 4th চেমিষ্টাৰ পলিটিকেল চায়েন্স মাইনৰৰ 3খন কুৱেশ্যন পেপাৰ আমি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনখিনি আমি আলোচনা কৰিম। প্ৰথমতে আপোনালোকৰ এইখন চাব পাৰিছে, অৰ্থাৎ যিসকলৰ মেজৰ আছিলে এইটো ছাবজেক্ট পলিটিকেল থিয়ৰী কনচেপ্টছ এণ্ড ডেবাটছ, এইটো যিসকলৰ আছিলে তেওঁলোকৰ এইটো পেপাৰ হয়। আৰু এইটো মাইনৰ কাৰণে যিহেতু ছেম পেপাৰ, গতিকে ইয়াৰ পৰাও কিছুমান কুৱেশ্যন কমন পৰাৰ চান্স আছে। এইখিনি কুৱেশ্যন পেপাৰ আপোনালোকে চাব পাৰে। তাৰপিছতে আমি আলোচনা কৰিম নেক্সট আমাৰ FY UGP 2025ত হৈ যোৱা কুৱেশ্যন পেপাৰ এইখন আছিলে। তাৰপিছতে যিখন গুৰুত্বপূৰ্ণ প্ৰশ্ন কাকত এইখন হৈছে CBCSৰ আণ্ডাৰত যিখন কুৱেশ্যন পেপাৰ আছিলে 2023ৰ পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডেবেটছ। এইখিনি আমি আপোনালোকে চাব, গোটেইখিনি কুৱেশ্যন আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনালোকে মনত ৰাখিব আমি শেষৰ পৰ্যায়ত যিখন আপোনালোকৰ 2026ৰ হৈ যোৱা কুৱেশ্যন পেপাৰৰ 1 নম্বৰৰ সম্পূৰ্ণ আমি চলুচন কৰিম। এইখিনি আপোনালোকে মনত ৰাখিব। প্ৰথম কুৱেশ্যন আমি চাম এতিয়া। প্ৰথম আমাৰ কুৱেশ্যন আছিলে এনেকুৱা ধৰণৰ। প্ৰথম কুৱেশ্যন, তলত দিয়াবোৰৰ সঠিক বিকল্পটো বাছি উলিওৱা বা বাছনি কৰা। তাৰপিছতে এনেকুৱা ধৰণৰ আপোনালোকৰ কুৱেশ্যন আছিলে। ইমানখিনি কুৱেশ্যন নকওঁ, আপোনালোকে চাই যাব। তাৰপিছতে এনেকুৱা টাইপছ 8টা কুৱেশ্যন থাকে, আপোনালোকে গমেই পায়। এইখিনি আপোনালোকে জানিব। তাৰপিছতে আপোনালোকৰ CBCSৰ আণ্ডাৰত যিখিনি কুৱেশ্যন আছিলে, প্ৰথম আমাৰ কুৱেশ্যন আছিলে, ইয়াতে কিন্তু অপশ্যনেল ছিষ্টেমটো উঠাই দিয়া হৈছিলে CBCSত। ইয়াতে শ্বৰ্ট কুৱেশ্যন টাইপছ আছিলে। প্ৰথম আছিলে যে ফ্ৰীডম এণ্ড লিবাৰ্টি নামৰ গ্ৰন্থখনৰ লেখক কোন? স্বতন্ত্ৰতাৰ সংজ্ঞা দিবলৈ দিছিলে। তাৰপিছতে আমি চাম আৰু কুৱেশ্যন C নম্বৰত আছিলে ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ দিয়া। ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ আপোনালোকে এইটো খুবেই সহজ আছিলে। বিভিন্ন ধৰণৰ উদাহৰণ দিব পাৰে। তাৰে এটা হৈছে দেশৰ নাগৰিকে ভোট প্ৰদানৰ অধিকাৰৰ কথা আমি ইয়াতে ক'ব পাৰি। তাৰপিছতে আছিলে বহু সংস্কৃতিবাদৰ এজন সমৰ্থকৰ নাম লিখা। সমানতাবাদৰ এজন সমৰ্থকৰ নাম লিখা। কৰ্মৰ অধিকাৰ দেশ প্ৰজন্মৰ অধিকাৰ। তাৰপিছতে নেক্সট 8 নম্বৰ আছিলে অন লিবাৰ্টি নামৰ গ্ৰন্থখন কেতিয়া প্ৰকাশ হৈছিল। তাৰপিছতে নেক্সট কুৱেশ্যন, প্ৰাকৃতিক অধিকাৰৰ এটা সীমাবদ্ধতা উল্লেখ কৰা। তাৰপিছতে এতিয়া আমি আলোচনা কৰিম 2025ত হৈ যোৱা FY UGP 2025ৰ কুৱেশ্যন পেপাৰ এইখন আছিলে। প্ৰথম কুৱেশ্যন আছিল তলত উল্লেখিত কোনটো ৰলছৰ মূল অৱস্থাৰ ধাৰণাৰ অন্তৰ্গত। ইয়াৰ আগতে আপোনালোকক জনাই দিওঁ যে এইখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ চলুচন সহকাৰে ভিডিঅ' আপলোড কৰা হৈছে। সেইটোৰ ভিডিঅ'ৰ লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছতে আমাৰ ইয়াতে অপশ্যনেল কুৱেশ্যন থাকিব, যিহেতু অহা আপোনালোকৰ 18 তাৰিখত যি মাইনৰ এক্সাম আছে তাতেও কিন্তু আপোনালোকৰ এনেকুৱা টাইপছত অপশ্যনেল কুৱেশ্যনবিলাক থাকিব। গতিকে এইখিনি আপোনালোকে চাই ল'ব ভালদৰে। ছেম প্ৰকেছ আপোনালোকৰ 8টা কুৱেশ্যন থাকিব একেধৰণে। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে আপোনালোকে চাব, যিহেতু শ্বৰ্ট কুৱেশ্যন অপশ্যনেল টাইপছ আপোনালোকৰ 8টা কুৱেশ্যন থাকিব, কিন্তু তাৰপিছতে আপোনালোকৰ 2 মাৰ্কৰ কিছুমান কুৱেশ্যন থাকিব। এইখিনি প্ৰথমতে চাই লওক। 2 মাৰ্কৰ কুৱেশ্যন আপোনালোকৰ যিকোনো 6টা লিখিব লাগিব। প্ৰথম, জন লকৰ নেতিবাচক স্বাধীনতাৰ ধাৰণাৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা। এইখিনি দিয়া আছিলে। তৃতীয় প্ৰজন্মৰ মানৱ অধিকাৰৰ যিকোনো 2টা বৈশিষ্ট্য লিখিবলৈ দিছিলে, উদাহৰণ লিখিব দিছিলে। এইখিনি আপোনালোকে চাব। তাৰপিছতে নেক্সট প্ৰশ্ন বহুতকেইটা দিয়া আছে। বিশ্বায়নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সাৰ্বভৌমত্ব আৰু বিশ্বায়নৰ বিষয়ে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায়, গতিকে এইটো ইম্পৰ্টেণ্ট বুলি ভাবিব পাৰে। তাৰপিছতে আপোনালোকৰ 3 নম্বৰৰ যিকোনো 4টা লিখিবলৈ দিব, 5 মাৰ্ক। বেচিকেলি শ্বৰ্ট কুৱেশ্যন দিয়া হয় ইয়াতে, ৰাইট এ শ্বৰ্ট নোট বা চমৰটকা লিখিবলৈ দিয়া হয়। ইয়াতে আপোনালোকে কুৱেশ্যনখিনি চাই ল'ব। নেক্সট প্ৰশ্ন দিয়া থাকিব, এনিটো যিকোনো 2টা লিখিব লাগিব, 10 মাৰ্কো দিয়া থাকিব। এইখিনি আপোনালোকে চাই ল'ব।
অধিকাৰৰ সাৰ্বজনীনতা কি? অধিকাৰৰ সাৰ্বজনীনতা কেনেকৈ পৃথকীকৃত অধিকাৰৰ পৰা পৃথক? চ' এতিয়া আপোনালোকে চাব। নেক্সট আছিলে জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা যায়? জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ কেইটামান উপায় আগবঢ়োৱা। তাৰপিছতে নেক্সট শেষৰটো প্ৰশ্ন আছিলে এনেকুৱা ধৰণৰ। চ' এইখিনি আপোনালোকে চাব। তাৰপিছতে আমি এতিয়া আলোচনা কৰিম আপোনালোকৰ যি কুৱেশ্যন আছিলে 2025 FYUGPৰ ঠিক একেধৰণে শ্বৰ্ট কুৱেশ্যন আপোনালোকৰ লিখিব লাগিব। টু মাৰ্কৰ 6টা কুৱেশ্যন লিখিব লাগিব। ৰলছৰ তত্ত্বত পাৰ্থক্য নীতিৰ মূল ধাৰণাটো কি? এইটো আহিছিলে কুৱেশ্যন। তাৰপিছতে নেক্সট DEFGH লৈকে এইখিনি চাব। জলবায়ুৰ বিষয়ে ইয়াতো আমি প্ৰশ্ন দেখা পাইছোঁ। ইয়াৰ আগতো কিন্তু প্ৰশ্ন আমি দেখা পাইছোঁ জলবায়ুৰ বিষয়ে। তাৰপিছতে বহু সংস্কৃতিবাদৰ বিষয়েও এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো আপোনালোকে চাব। তাৰপিছতে পৃথকীকৃত অধিকাৰৰ বিষয়েও আমি ইয়াৰ আগতে কুৱেশ্যন পাইছোঁ। তাৰপিছতে নেক্সট আছিলে আমাৰ 3 নম্বৰ যিকোনো 4টা লিখিব লাগিব। এইটো ভেৰি শ্বৰ্ট কুৱেশ্যন লিখিবলৈ আহে বা চমটকা লিখিবলৈ আহে। গতিকে এইখিনি চাব। তাৰপিছতে আমাৰ নেক্সট প্ৰশ্ন আছিলে CDEFG এইখিনি থাকিব। বহু সংস্কৃতিবাদৰ বিষয়ে আকৌ আমি প্ৰশ্ন দেখা পাইছোঁ। গতিকে এইটো ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে পঢ়িব। তাৰপিছতে আছিলে আমাৰ H নম্বৰ, তাৰপিছতে 4 নম্বৰ যিকোনো 2টা লিখিব লাগিব। এবাৰ আহিছিলে গোলকীয়ৰ বিষয়ে আৰু এবাৰ আহিলে জলবায়ুৰ বিষয়ে। চ' এইখিনি আপোনালোকে চাই ল'ব 2টা। তাৰপিছতে বিশ্বায়নৰ ওপৰত আমি প্ৰশ্ন আহি থকা দেখা পাইছোঁ। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন উদাৰতাবাদী গণতন্ত্ৰ আৰু বহু সংস্কৃতিবাদৰ মাজৰ সম্পৰ্কটো আলোচনা কৰা। বিশ্বায়নৰ বিষয়ে প্ৰশ্ন আহি থাকে। ইয়াৰ আগতে আমি কৈছোঁ বিশ্বায়নৰ বিষয়ে আপোনালোকৰ যি 18 তাৰিখত পৰীক্ষা আছে, এই পৰীক্ষাত আপোনালোকৰ বিশ্বায়নৰ শ্বৰ্ট বা লং কুৱেশ্যন দিব পাৰে। গতিকে এইখিনি আপোনালোকে চাব। তাৰপিছতে এতিয়া আমি আহিছোঁ আমাৰ যি CBCSৰ কুৱেশ্যন আছিলে 2023 তাৰ বিষয়ে আলোচনা কৰিবলৈ। এইখিনি আপোনালোকে চাব। প্ৰাকৃতিক অধিকাৰৰ এটা সীমাবদ্ধতা উল্লেখ কৰা। আইনৰ শাসন কি? তাৰপিছতে আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নৰ আমাৰ ইম্পৰ্টেণ্টৰ ভিতৰত পৰে বহু সংস্কৃতিবাদৰ 2টা বৈশিষ্ট্য আৰু তৃতীয় প্ৰজন্মৰ বিষয়ে বা জেনেৰেশ্যনৰ বিষয়ে পৰীক্ষাত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন পাইছোঁ। গতিকে এইটো জেনেৰেশ্যনৰ যিবিলাক কুৱেশ্যন আছে এইখিনি চাব। নেক্সট আছিলে ইতিবাচক আৰু নেতিবাচক স্বতন্ত্ৰতাৰ মাজৰ পাৰ্থক্য। তাৰপিছতে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ ওপৰত এটা টকা লিখা। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। বাকী কুৱেশ্যন এইখিনি দিয়া আছে। তাৰপিছতে বৈধ অধিকাৰৰ ওপৰত চমটকা লিখিবলৈ দিছিলে। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত গুৰুত্ব লিখা। এইখিনি লিখিব দিছে। তাৰপিছতে মূল শাস্তি মৃত্যুদণ্ডৰ সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়োৱা। নেক্সট কুৱেশ্যন আছিলে আমি ৰাষ্ট্ৰক কিয় মানি চলা উচিত তোমাৰ যুক্তি দৰ্শোৱা। চ' এই 2টা কুৱেশ্যনো আমি বহু সংস্কৃতিবাদী সমাজত সহনশীলতাৰ বিষয়ে বা ইয়াৰ বিষয়ে বহুত কেইটা কুৱেশ্যন আহিছে। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমি এতিয়া আলোচনা কৰিম শ্বৰ্ট কুৱেশ্যন 2026ত হৈ যোৱা, অৰ্থাৎ আপোনালোকৰ 8 তাৰিখে হৈ যোৱা মেজৰসকলৰ যিসকলৰ এক্সাম হৈছিলে তেওঁলোকৰ কুৱেশ্যন পেপাৰখিনি আমি চলুচন কৰিম। প্ৰথম কুৱেশ্যন তলত দিয়াবোৰৰ সঠিক বিকল্পটো বাছনি কৰা। প্ৰথম কুৱেশ্যন আছিলে নম্বৰ তলত দিয়াসকলৰ ভিতৰত কোনজন সমানতাবাদৰ সমৰ্থক আছিল? প্ৰথম অপশ্যন জন ৰাউলছ, তাৰপিছতে এৰিষ্টল, তাৰপিছতে আছিলে জন লক আৰু FA হাইক। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 জন লক। বি নম্বৰ আছিলে সাকাৰাত্মক পদক্ষেপৰ তলৰ কোনটো নামেৰেও বুজিব পৰা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 1 ইতিবাচক বৈষম্য। তাৰপিছতে চি নম্বৰ প্ৰশ্ন আছিলে যে তলৰ কোনটো ফৰাচী বিপ্লৱৰ সময়ত ব্যৱহাৰত মূল অন্ত্ৰ আছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 স্বাধীনতা, সমতা আৰু ভাতৃত্ব। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে 2 নম্বৰ ৰাষ্ট্ৰসংঘই কেতিয়া সাৰ্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল? চ' এইটো হ'ব 10 ডিচেম্বৰ 1948।
চ' আৰু এটা কুৱেশ্যন আহে ইয়াৰ পৰা যে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়। এইটো লিখিলে আপোনালোকে অনলি 10 ডিচেম্বৰ লিখিব। আৰু যদি এই কুৱেশ্যনটো আহে তেতিয়াহ'লে আপোনালোকে লিখিব লাগিব 10 ডিচেম্বৰ এলছ' 1948। নেক্সট প্ৰশ্ন আছিলে এই নম্বৰ সুস্থ পৰিৱেশৰ অধিকাৰ কোনটো প্ৰজন্মৰ মানৱ অধিকাৰৰ লগত অন্তৰ্গত। প্ৰথম আছিলে প্ৰথম প্ৰজন্মৰ মানৱ অধিকাৰৰ, দ্বিতীয়তে আছিলে দ্বিতীয় প্ৰজন্মৰ অধিকাৰ, তৃতীয় আৰু চতুৰ্থ। গতিকে কাৰেক্ট এনচাৰ হ'ব তৃতীয় প্ৰজন্মৰ অধিকাৰৰ বিষয়ে। চ' এইখিনি আপোনালোকে প্ৰজন্মৰ বিষয়ে মই আগতে কৈছোঁ জেনেৰেশ্যনৰ আপোনালোকে 4টা জেনেৰেশ্যন ইয়াতে যিহেতু দি আছে এইখিনি পঢ়িলেও আপোনালোকে বহুত কুৱেশ্যন কমন পাব। তাৰপিছতে 1 নম্বৰ প্ৰশ্ন আছিলে যে তলত দিয়া কোনজন দাৰ্শনিকে তেওঁৰ এছে অন চিভিল ডিছঅবেডিয়েন্স শীৰ্ষক ৰচনাত আইন অমান্য ধাৰণাটো জনপ্ৰিয় কৰিছিল। এনচাৰ হ'ব হেনৰি ডেভিড থ'ৰ'। এইটো তাৰপিছতে আমাৰ নেক্সট প্ৰশ্ন আছিলে যি নম্বৰ যে তলত দিয়া কোনজন ব্যক্তিয়ে কৈছে যে স্বাধীনতাই হৈছে উন্নয়নৰ প্ৰধান লক্ষ্য আৰু মুখ্য উপায়। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 অমৰ্ত্য সেন। তাৰপিছতে 8 নম্বৰ প্ৰশ্ন বহনক্ষম উন্নয়নৰ নীতিটো তলত দিয়া কোনখন সন্মিলনত নিৰ্ধাৰণ কৰা হৈছিল। এই সন্মিলনৰ বিষয়ে আপোনালোকে অলপ জানি থোৱাটো প্ৰয়োজন। যিয়ে নহওক 8 নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 ধৰিত্ৰী সন্মিলন। বাকী দুটা কুৱেশ্যন আছিলে কিয়োটো প্ৰট'কল আৰু পেৰিছ চুক্তি। চ' এইখিনি চাই ল'ব আপোনালোকে। এইখিনি আছিলে আমি 2 নম্বৰ প্ৰশ্ন যিখিনি ইম্পৰ্টেণ্ট আছিলে সকলোখিনি আলোচনা কৰিছোঁ। এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।